আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্বৰ বহুজন। পূৰ্ণগ্ৰাস হ'ব 4 মিনিট 27 ছেকেণ্ডলৈ। সোমবাৰৰ এই দিনটোৰ বাবে বিশ্ববাসী অধীৰ আগ্ৰহেৰে বাট চাইছে। 8 এপ্ৰিল দিনতে আন্ধাৰ হ'ব আকাশ। উত্তৰ আমেৰিকাৰ আকাশত দেখা যাব এই বিৰল পৰিঘটনা। অৱশ্যে এইবাৰৰ সূৰ্যগ্ৰহণ দেখা নাপাব ভাৰতবাসীয়ে। ভাৰতীয় সময় অনুসৰি 8 তাৰিখৰ নিশা 9:12 পৰা 9 তাৰিখৰ পুৱা 2:22 সূৰ্যগ্ৰহণ চলিব। আচলতে সূৰ্যগ্ৰহণ কি? যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজেৰে চন্দ্ৰ পাৰ হৈ যায় আৰু সূৰ্য সম্পূৰ্ণৰূপে ঢাক খায়, তেতিয়াই সূৰ্যগ্ৰহণ হয়। এই বেণ্ডটোৰ ভিতৰত থকা লোকসকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰে। যদি বতৰ আৰু ডাৱৰ মুকলি হৈ থাকে, আকাশখন পুৱা বা সন্ধিয়াৰ দৰে অন্ধকাৰ হৈ পৰে। আমি ভাৰতীয়সকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ লাইভ ষ্ট্ৰীমিং চাব পাৰিম। নাছাৰ দ্বাৰা সম্প্ৰচাৰ কৰা হ'ব লাইভ ষ্ট্ৰীমিং। 8 এপ্ৰিলৰ নিশা 10:30 পৰা 9 এপ্ৰিলৰ পুৱা 1:30 লাইভ সম্প্ৰচাৰ কৰা হ'ব। লাইভ ষ্ট্ৰীমত নাছা আৰু আন ঠাইৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপৰ লগতে ইয়াৰ পথৰ কেইবাটাও স্থানৰ পৰা সূৰ্যগ্ৰহণৰ দূৰবীণ দৃশ্য প্ৰদৰ্শন কৰা হ'ব। নিউজ ডেস্ক, বাতৰি বিভাগ, DD অসম।